So hello everyone, welcome to Utpal Chemistry. So ইয়াৰ পিছত তোমালোকৰ নেক্সট কুৱেশ্যনটো লৈকে আমি আগবাঢ়িছো মই অলৰেডি তোমালোকৰ 49 কুৱেশ্যন অলৰেডি ডিসকাস কৰি দিছো সো এতিয়া হ'ল এইটো আমাৰ 50 নম্বৰ কুৱেশ্যন সো চোৱা a compound MpXQ has cubic closed packing arrangement of X. Its unit cell structure is shown below the empirical formula of the compound. So চোৱা ইয়াতে তোমালোকৰ empirical formula সুধিছে গোটেই বস্তুখিনি ডাটাখিনি দিয়া আছে ইয়াতে m2 কোনটোত আছে সোয়া একিটা m আৰু তাৰ পিছত x কোন কেটা সাৰ্কেল ব্ল্যাক কালাৰ কেটা x হয় x কেটা আছে অলৰেডি দিয়া আছে x কেটা তোমালোকৰ কৰ্নাৰত আছে লগতে ফেস চেন্টাৰত আছে আৰু অনলি আৰু m কেটা তোমালোকৰ কোট আছে জাস্ট ইন এজত আছে আৰু লগতে বডি চেন্টাৰত এটা আছে সো চাই লও সো লিখিবা নাম্বাৰ অফ m atom কেইটা আছে সো m atom যদি চাব যোৱা সো চোৱা এই যেটো এজত আছে এজত কেইটা আছে 1 2 3 4 এটো এজডালক কেইটাই শেয়াৰ কৰিছে চাৰিটাই শেয়াৰ কৰে তলত দুটা ওপৰত দুটা সো চাৰিটাই শেয়াৰ কৰে সো 1/4 ইনটু টোটাল আছে 4টা আৰু বডি চেন্টাৰত আছে এটা সো টোটাল কিমান হ'ব 2 তাৰ পিছত আহিলে নাম্বাৰ অফ x atom কিমান আছে সো x atom যদি তুমি চাব যোৱা ফেস আছে 6খন এখন ফেসক দুটাই শেয়াৰ কৰে সো 1/2 + 6 2 * 6 আৰু এটা আছে কৰ্নাৰত আছে 8টা 1/8 * 8 সো 4 সো m is to x or ratio কিমান পালা 2:4 or what you can say 1:2 মানে তুমি কি পাবা mx2 so formula will become mx2 মানে অপশন b2 তোমালোকৰ কাৰণে কাৰেক্ট হ'ব ঠিক আছে নেক্সট কোৱেশ্চন লাগে আহো for a first order reaction a to p the temperature dependent rate constant for a first order reaction the temperature dependent rate constant was found to follow the equation log k is equal to this the free exponential factor a and the activation energy ea respectively ধুনিয়া কোৱেশ্চন এটো ফৰ্মুলাটো আমি দিয়া আছে log k is equal to আমি কি বুলি জানো log of a minus ea by 2.303 rt এটো বুলি আমি সবে জানো আৰু তোমাক দিয়া কি আছে log k is equal to 6.0 minus 2000 by কি বুলি তোমাক দিয়া আছে সো চাই লো এতিয়া সো log a compare কৰিলে কিমান পাবা log a is equal to 6.0 so a is equal to কিমান পাবা 10 to the power 6 পালা সেকেন্ড ইনভার্স ঠিক আছে তাৰ পিছত ea by 2.303 r is equal to কিমান পাবা তুমি 2000 পাবা নাও ea টো উলোৱা কিমান হ'ব ea টো হ'ব 2.303 into 8.314 into 2000 you just calculate কৰিলে তোমালোকে কিমান পাবা জানানে এটো পাবা 38.29 কিলোজুল পাৰ মোল সো অপশন কোনটো কাৰেক্ট হ'ব তোমালোকৰ চাই লোৱা অপশন কাৰেক্ট হ'ব প্ৰথমটো হ'ল 10 to the power 6 সো 1 into 10 to the power 6 দুটা আছে তিনটা আছে এইটো অপশন ডি টু তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন লাগে আহো one propanol and two propanol can be distinguished by one propanol আৰু two propanol can be distinguished by so প্ৰথমটো তোমালোকৰ কি হয় যেটো one propanol আছে one propanolok যদি তুমি অক্সিডেশন কৰা ইটা চোৱা one propanolok যদি তুমি অক্সিডেশন কৰা কি হ'ব aldehyde লৈকে কনভাৰ্ট হ'ব মানে CH3 CH2 CH2 OH তাক যদি তুমি অক্সিডেশন কৰা বাই KMnO4 সো কি হলকে কনভার্ট হৈ যাব CH3 CH2 C ডাবল বন্ড OH তাত যদি তুমি আৰু লাষ্টত কি হ'ব অক্সিডেশন কৰি KMnO4 হৈ লাষ্টত কি হ'ব CH3 CH2 COOH লৈকে কনভার্ট হ'ব আৰু তাত যদি তুমি ফেলিং সলিউশন দিয়া কি পাবা ফেলিং সলিউশন দিলে কি হ'ব নো ৰিঅ্যাকশন নে পাবা কিবা একো না পাও আমি নো ৰিঅ্যাকশন সো যদি তুমি
সেম কন্ডিশন তুমি যদি 2 প্ৰপানলৰ লগতো কৰা চাবা দে মই বস্তুটো বুজাই আছো যদি তুমি সেম কন্ডিশন 2 প্ৰপানলৰ লগতো কৰা হে একে কন্ডিশন পাবা লাষ্টত আহি কি হ'ব প্ৰথম অৱস্থাত তোমালোকৰ এইটো পাবা কিটনটো পাবা CH3CO CH3 যেটো KMnO4 দিয়া আছে মানে কি হ'ব CH3 COOH লৈকে কনভাৰ্ট হ'ব আৰু লাষ্টত ফেলিং সলিউশন দিলে ইয়াতেও তুমি ফেলিং সলিউশন দিলে ইয়াতেও তুমি কি হ'ব নো ৰিএকশন প্ৰভাইড কৰিব বাট যদি তুমি চোৱা যদি তুমি কপাৰ দিয়া অক্সাইডেশন বাই কপাৰ কৰিলে ই দিব ডাইৰেক্ট এলডিহাইডেৰ ৰিএকশনটো ষ্টপ হৈ যাব অক্সাইডেশন বাই যদি কপাৰ কৰা ই এলডিহাইডেৰ ৰিএকশনটো ষ্টপ হৈ যাব আৰু ই কিটনতে ৰিএকশনটো ষ্টপ হৈ যাব এলডিহাইডেৰ কিটনত সো তাৰ পিছত যদি ফেলিং সলিউশন দিয়া এলডিহাইডে ফেলিং সলিউশনৰ লগত ৰিএকশন কৰে আৰু কিটনে ৰিএকশন নকৰে সো তাৰ পৰা আমি কি পাম অক্সিডেশন বাই হিটিং উইথ কপাৰ ফলোড বাই ৰিএকশন উইথ ফেলিং সলিউশন এটো যদি কৰা তোমাৰ তেতিয়া হে ৰিএকশনটো আমি কি কৰিব পাৰিম ডিস্টিংগুইশ কৰিব পাৰিম ঠিক আছে পইণ্টটো বুজিছা সবে which of the following is not intermediate in the acid catalyzed reaction of benzaldehyde with 2 equivalent of methanol to give acetal so it is a ধুনিয়া question ইয়াৰ ভিতৰত তোমালোকৰ কোনটো ইন্টাৰমিডিয়েট নহয় খুদিছে যে কিহৰ which of the following is not intermediate in the acid catalyzed reaction of benzaldehyde with 2 equivalent of methanol কোনে পাৰিব চোৱা মিথানেল ন wait 1 minute okay so প্ৰথম অৱস্থাত আমি বেনজেলডিহাইডটো চালো this is বেনজেলডিহাইড প্ৰথম অৱস্থাত এসিড কেটালাইজ বুলি কৈছে so H পজিটিভ দিম আমি so কি পাবা PHC H তাত তোমালোকে কি পাবা পজিটিভ বনিব আৰু ই OH লৈকে আহিব আৰু লাষ্টত কি আহিব মিথানল আছে ই ইয়াতে ৰিয়েক্ট কৰিব ৰিয়েক্ট কৰি কি পাবা PH CH OH O CH3H দেন আহিব ইয়াতে কি চাৰ্জ আহিব পজিটিভ চাৰ্জ নাও তোমালোকৰ কাৰণে আকৌ H পজিটিভটো উলাই গুছি যাব সো কি হ'ব PH CH O CH3 OH ঠিক আছে একেলগে পালা তাৰ পিছত কি হ'ব তাৰ পিছত তোমালোকৰ চোৱা আকৌ যদি তুমি H পজিটিভ দিয়া since H positive we have কি হ'ব PH CH OH2 positive then আহিলে কি OCH3 আৰু ই উলাই গুছি যাব আকৌ তোমালোকৰ আহিব PH CH প্ৰথম অৱস্থাত আকৌ বাৰবাৰ মই লিখি আছো এইখিনি বস্তু ইন্টাৰমিডিয়েটটো খুদিছে এক্সেক্টলি কোনটো ইন্টাৰমিডিয়েট কি হয় in the acid catalyzed reaction benzaldehyde which of the following is not intermediate বুলি খুদিছে এটো পাবা তো মই লিখি দিলো এইখিনি বস্তু সো কোনটো তোমালোকে নাপাবা সো চাই লোৱা আমি এই বস্তুটো কিটাও পোৱা নাই অপচন বি টো চোৱা অপচন বি টো আমি কিটাও নাপাও সো অপচন বি টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব এবাৰ কৰি চালে গম পাবা গোটেইখিনি বস্তু ঠিক আছে iron crystallize in several modification at about 911 degrees Celsius okay alpha form undergo transition to FCC gamma form if the distance between the two nearest neighbor in the same in the two form at the transition temperature the ratio of the density of iron in FCC form to that of iron of BCC form at the transition temperature ধুনিয়া condition কোন question ধুনিয়া সোচোৱা in alpha form distance between ঠিক আছে ভালকে বুজিবা BCC alpha BCC to হল alpha transition to FCC gamma ঠিক আছে FCC gamma BCC to হল alpha in alpha form distance between question to বুজিবা দেই distance between nearest neighbor atom root 3 a by 2 a1 বুলি কৈছো বাৰু ঠিক আছে a1 in gamma form of distance between nearest neighbor atom কি হ'ব
A2 by root 2 আমি সবে জানো BCC এটা FCC তাৰ পিছত তোমাক কন্ডিশনটো কি কৈছে if the distance between the two nearest neighbor is the same in the two form at the transition temperature মানে they have given 3A1 by 2 is equal to A2 by root 2 okay so তুমি কি কৰিব পাৰা A2 by A1 is equal to কি পাবা তুমি root 3 by 2 পাবা না পাবা পাবা now rho 1 divided by rho 2 কি আহে rho zm by a cube এনে আছিল ন z1 by z2 উপৰত কি যাব a2 by a1 cube yes or no বুজি পাইছা zm by a cube এনে ন মোলাৰ মাসটো ঠিকে থাকি যাব এনে টো ঠিকে থাকিব বাকি z আৰু m টো হে কনস্ট্যান্ট বাকি একো নাই z আৰু m টো হে ভেৰিয়েবল z হল আমাৰ এটাৰ কাৰণে 1 এটাৰ কাৰণে হল 2 আৰু বাকি আহিব root 3 by 2 whole cube আৰু এটো যদি তুমি ক্যালকুলেট কৰা কিমান পাবা জানা নে 0.918 পাবা 0.918 পাবা সো অপশন কোনটো অপশন কারেক্ট হ'ব তোমালোকৰ কাৰণে ইউ জাস্ট চেক অপশন কারেক্ট হ'ব তোমালোকৰ কাৰণে A2 কোৱেশ্চনটো বহুত ধুনিয়া আৰামসে কৰিব পাৰিবা the half life of first order reaction this তোমালোকৰ acetaldehyde দিছে acetaldehyde পৰা CH4 plus CO বনিছে if the initial pressure of CH4 plus CO if the initial pressure of CH3CHO is this and the total pressure at the end of 20 minutes is this তো তোমাক ওলাব দিছে কাহিনীৰ হাৰাংখটো জানাই তোমালোকে কেনেকৈ কৰিব লাগে এনেকুৱা কোৱেশ্চন CH3CHO CH4 plus CO gas so when T is equal to 0 etu paba tomaloke P naught etu 0 0 and T is equal to T etu ki hobo P naught minus P and this is P aru P tumar total pressure keneke holabo P naught minus P plus P is equal to total pressure at the end of 20 minutes is kiman 120 boli koise so P is equal to kiman paba 120 minus P paba okay so 120 minus P naught initial to tumar already dia ase 80 so 120 minus 80 kiman pala 40 mm okay so 40 mm pai gol now our equation ki K is equal to 1/3 ln P naught by P naught minus P is not it P naught minus P time ase tomar kiman 20 minute time ase 20 minute ln initial ase 80 aru final hol 80 minus 40 mane hol 40 aru tumi etu calculate koile paba 1/20 ln 2 1/20 ln 2 so tar pisor ahile t half is equal to ki asile ln 2 by k so ln 2 pala k kiman ase 1/20 ln 2 cancel out kiman paba 20 minute so option is correct option kuntu hobo option C2 tumalokor kane correct hobo dhunia question asile you can try this at home also moi question to rakhai kine tumalok video to post kori nije try koriba a compound is soluble in concentrated sulfuric acid it does not decolorize bromine in carbon tetrachloride but is oxidized by chromic anhydride in aqueous sulfuric acid within 2 seconds turning orange solution to blue green and then opaque the original compound is so তোমাক কথাটো কৈছে যে কম্পাউন্ডটো কিহত সলিবল বুলি কৈছে কনসেন্ট্ৰেটেড সালফুৰিক এসিড সো যেহেতু কনসেন্ট্ৰেটেড সালফুৰিক হৈছে তোমাৰ কন্ডিশনটোত এটা বস্তু ঘুমাব পাৰে ইট ক্যান বি তোমালোক কি হ'ব পাৰে এলকিন হ'ব পাৰে ইট ক্যান বি এলকহল হ'ব পাৰে or it can be ইথাৰ হ'ব পাৰে এই দুটা বস্তু হ'ব পাৰে তাৰছত কৈছে যে it decolorize bromine in carbon tetrachloride so decolorize যেহেতু কৈছে so it does not decolorize বুলি কোৱাৰ লগে alkene to cancel out decolorize bromine in carbon tetrachloride to decolorize কৰিব লাগে alkene হলে so alkene to cancel out তাৰছত দিছে the inability to discharge bromine indicate absence of an alkene এটো আমি গম পালো তাৰ পিছত
এতিয়া তোমালোকৰ কথা হ'ল কোৱেশ্চনটো কি হ'ব পাৰে অপচনটো কি হ'ব পাৰে সো চোৱা অক্সিডাইজ ক্ৰমিক এচিড CrO3 ক্ৰমিক এনহাইড্ৰাইড সো এটো কোনে কৰিব পাৰে অনলি এলকহলে কৰিব পাৰে তাকো কোনটো এলকহলে কৰিব পাৰে অনলি প্ৰাইমাৰী এলকহল আন্ডাৰগো অক্সিডেশন ইন 2 সেকেন্ড বুজি পাইছা সো অপচন কোনটো হ'ব কাৰেক্ট অপচন চোৱা এনেকুৱা কোৱেশ্চন আহিব পাৰে অপচন আহিব এ অপচনটো কাৰেক্ট হ'ব তোমালোকৰ কাৰণ কি ই 2 সেকেন্ডৰ ভিতৰত কি হ'ব ই অক্সিডাইজ হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন আহো the number of stereoisomers possible for a compound of the molecular formula this এটো মই তোমালোকক কলো যে এটো তোমালোকৰ চোৱা ডাবল বন্ড এডাল আছে সো ডাবল বন্ড যেতিয়া এডাল থাকিব তালে কি কি পাব পাৰা ডাবল বন্ড এডাল থাকিলে তোমালোকে পাব পাৰা চোৱা আৰু লগতে এটো তোমালোকৰ হল কাইৰেল সেন্টাৰ দিস ইজ কাইৰেল সেন্টাৰ সো চোৱা সিস ট্ৰেন্স এই দুটা বস্তু পাব পাৰা সিস আৰু ট্ৰেন্স সিসত তোমালোকে r পাব পাৰা s পাব পাৰা ট্ৰেন্সটো কি পাব পাৰা r পাব পাৰা s পাব পাৰা সো অপচন কি হ'ব চাৰিটো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব the optically active tartaric acid is named as D plus tartaric acid because it has a tartaric acid তোমালোকৰ কি বুলি কৈছে পজিটিভ বুলি কৈছে হা সো পজিটিভ সাইন কিহৰ কাৰণে থাকে পজিটিভ সাইনটো থাকে অপটিক্যাল ৰটেশনৰ কাৰণে থাকে অপটিক্যাল ৰটেশনৰ কাৰণে থাকে আৰু লগতে পজিটিভ সাইনটো কি বুজায় তোমালোকৰ মই এটা বস্তু কৈ দিও পজিটিভ সাইনটো তোমালোকৰ কি বুজায় ডেক্সট্ৰো ৰটেটৰীৰ কথা বুজায় পজিটিভ সাইন দে বুজায় ডেক্সট্ৰো ৰটেটৰী কন্ডিশন আৰু এটো কোৰ পৰা আহিছে এক্সাক্ট কন্ডিশনটো আহিছে তোমালোকৰ ডি পজিটিভ গ্লিচাৰেলডিহাইড সো অপচন কোনটো কাৰেক্ট হ'ব অপচন আহিব সি অপচনটো কাৰেক্ট হ'ব তোমালোকৰ কাৰণে Consider the reaction N2 plus 3H2 2 ammonia carried out at constant temperature and pressure. If delta H and delta U are enthalpy and internal energy stands for a reaction, which of the following expression is true? So, kuntu expression tumalokor kane true hobo. So N2 plus 3H2 bonise ki duta ammonia bonise. Okay. So, iya kane tumalokor del Ng kiman hobo? Del Ng paba tumaloke 2 minus 4 minus 2 2 minus 4 minus 2 product আছে 2 only so condition to হল এতিয়া আমি জানো delta H is equal to delta U plus delta NgRT so delta Ng যেহেতু নেগেটিভ হৈছে মানে তোমাৰ কন্ডিশন to হল delta Ng নেগেটিভ মানে delta u পৰা তুমি কিবা এটা বস্তু মাইনাস কৰিহে তুমি কি পাইছা delta h পাইছা yes or no মানে delta h is equal to delta u minus rt মানে delta u পৰা কিবা এটা মাইনাস কৰিহে তুমি delta h পাইছা so what it can say delta h sorry মই উল্টা লিখিলো delta h less than delta u so option কোনটো কাৰেক্ট হ'ব option b2 তোমালোকৰ কাৰণে কাৰেক্ট হ'ব what is D in the following sequence of the reaction ধুনিয়া কোৱেশ্চন প্ৰথমতে দিছে কিটনত তোমাৰ সোডিয়াম বৰোহাইড্ৰাইড লগত মিথানল দিছে এটো সবে জানে প্ৰথম অৱস্থাত কি হ'ব প্ৰথম অৱস্থাত বনিব মই লিখি দিছো প্ৰথম অৱস্থাত বনিব ই এলকহল তাৰ পিছত দিছে HBr ওকে HBr দিয়ালে কি পাবা HBr দিয়ালে Br হুমাব obviously তাত দিছে তোমালোকৰ মেগনেছিয়াম কি হুমালে কি বনিব MgBr আৰু তাৰ পিছত দিয়া আছে কি ফৰ্মেলডিহাইড দিয়া থাকিলে তো জানাই কি হ'ব ইয়াতে CH2OH আহিব সিম্পল তাৰ পিছত দিয়া আছে কি PCC কি পাবা CHO so option তোমালোকৰ কাৰণে কোনটো কাৰেক্ট হ'ব option কাৰেক্ট হ'ব option A2 তোমালোকৰ কাৰণে কাৰেক্ট হ'ব next question আহো knowing that the chemistry of lanthanide is dominated by its +3 oxidation state which of the following statement is incorrect so তোমাক সুধিছে যে আমাৰ lanthanide যেটো থাকে তাতে স্পেশালি আমি কোনটো অক্সিডেশন স্টেট পাও +3 so কোনটো ইয়াৰে তোমালোকৰ incorrect হয় statement so question to চোৱা
এটা বস্তুটো বুজিবা ln3 কম্পাউণ্ড are generally colorless লেন্থানাইডৰ 3 কম্পাউণ্ড বিলাক তোমাৰ চোৱা লেন্থানাইডৰ অল কম্পাউণ্ড কালাৰ্ড হয় বুজিবালা লেন্থানাইড 3 পজিটিভৰ অল কম্পাউণ্ড কালাৰ্ড হয় except তোমালোকৰ except এইটো বস্তু La+3 and lutetium+3 এই দুটা বস্তু কি হয় color due to the present compound except most of the compound except এই দুটা lanthanum 3 positive আৰু lutetium 3 positive একেটা কি হয় তোমালোকৰ colorless হয় এইটো তোমালোকৰ কি হয় wrong statement আছে ইয়াতে what is the R and S configuration for each stereogenic center in sugar from top to bottom এইটো তো সবে কৰিব পাৰিব লাগে top to bottom তোমালোকৰ কি হয় চাই লোৱা মই কৈ দিছো RSR মই লিখি দিছো অপচন তোমালোকে নিজে উলাব পাৰিবা একদম ইজি তাৰ পিছত কোৱেশ্চনটো আহিছো মই saponification of coconut oil yield glycerol and coconut oil or saponification যেতিয়া কৰিবা ই তেতিয়া কি দিয়ে সোডিয়াম পালমিটেট দিয়ে মনত ৰাখিবা এটো সোডিয়াম পালমিটেট আহি যাব পাৰে কোৱেশ্চন কেমিষ্ট্ৰি না এভৰিডে লাইফৰ কোৱেশ্চন এটো অ্যালকানাইল হাইড্ৰোলাইসিস হয় আৰু সোডিয়াম পালমিটেট দিয়ে a certain reaction is non-spontaneous at 298 Kelvin. The entropy sensed during the reaction is 121 kilojoule per Kelvin. মানে তোমাক delta S তোমাক কিমান বুলি কৈছে 121 joule per Kelvin non-spontaneous বুলি কৈছে দেই non-spontaneous okay so তাৰ পিছত non-spontaneous কাৰণে কি হয় delta G তোমালোকৰ কিনে কি হয় positive is the reaction is endothermic or exothermic তোমাক এতিয়া একো কোৱা নাই exothermic না endothermic তোমাক হেতু দিছে so point to note কৰা delta G is equal to delta H minus T del S okay now যেহেতু non-spontaneous কাৰণে delta G কি হ'ব লাগে positive হ'ব লাগে so আমি চাই লওঁ for del G positive what you can say delta H has to be positive delta H has to be positive hence the reaction is কি হয় তোমালোকৰ কাৰণে endothermic মনত ৰাখিবা positive হ'বই লাগিব আৰু এই ৰিঅ্যাকচনটো কি হ'ব লাগিব endothermic তাৰপিছত মিনিমাম ভ্যালু অফ ডেল্টা H তুমি কেনেকৈ উলাব পাৰা মিনিমাম ভ্যালু অফ ডেল্টা H তোমাক অলৰেডি টেম্পাৰেচাৰ 298 কেলভিন কৈছে দেই মিনিমাম ভ্যালু অফ ডেল্টা H আমি কেনেকৈ কৰিব পাৰো ডেল্টা G ইকুৱেল টু আমি 0 বুলি পুট কৰো সো তেতিয়া কি হ'ব ডেল্টা H ইকুৱেল টু T del S দেন পুট কৰা delta H equal to T আছে 298 আৰু এটো আছে তোমালোকৰ 121 so পুট কৰা কিমান পাবা তুমি 36.06 কিলো জুল 36.06 কিলো জুল এটো হ'ব তোমালোকৰ আনসাৰ so অপচন কোনটো যাব অপচন হ'ব তোমালোকৰ endothermic আৰু লগতে 36.06 P cresol react with chloroform in alkaline medium to give the compound A Paracresole chloroform লগত ৰিঅ্যাকচন কৰে compound A দিয়ে which add hydrogen cyanide to form the compound B এটো মই কৰি দিছিলো ডাবল পৰিছে এই কোৱেশ্চনটো অপচন কোনটো হ'ব তোমালোকৰ কাৰণে অপচন পৰিব তোমালোকৰ কাৰণে C অপচনটো কাৰেক্ট হ'ব অপচন C কাৰেক্ট which of the following has maximum number of lone pair associated with it মানে কোনটোত ইয়াতে maximum number of lone pair থাকে দেখিলে গম পাই কোনটো হ'ব পাৰে xenon difluoride দেখিলে গম পাইতো মই কৈ দিছো অলৰেডি আগৰ পেপাৰত তাৰপিছত দিছে which one of the following statement is not true regarding plus lactose so plus lactose কোনটো ট্ৰু নহয় so চোৱা lactose তোমালোকৰ কোনটো কাৰেক্ট হ'ব তোমালোকৰ ইয়াতে এইটো all reducing sugar মানে lactose is a reducing sugar but reducing sugar তোমালোকৰ exhibit muta rotation দেখায় but ইয়াতে does not exhibit বুলি কৈছে so option C টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব মানে exactly it does not হ'ব নালাগে ই দেখায় so option কোনটো কাৰেক্ট হ'ব তোমালোকৰ reducing sugar muta rotation দেখাবই লাগিব হেতু rule তাৰ তাৰছত দিছে if one strand of DNA has the sequence ATGC TTGA the sequence in the complementary strand will be so a কি আছে ATGC এর কানে আহিব T টির কানে আহিব A জির কানে আহিব C সির কানে আহিব G টির কানে আহিব A C T TA CG double A CT so option A2 তোমালোকৰ কানে কারেক্ট হ'ব
নেক্সট কুৱেশ্যন চোৱা ধুনীয়া কুৱেশ্যন দ্য ষ্টাৰ্টিং ৰিয়েজেণ্ট নিডেড টু মেক দ্য এজ কম্পাউণ্ড শোন বিলো এই কম্পাউণ্ডটো বনাবৰ কাৰণে এই যিটো কম্পাউণ্ড আছে এই কম্পাউণ্ডটো বনাবৰ কাৰণে ষ্টাৰ্টিং ৰিয়েজেণ্ট কি হ'ব তোমালোকক সুধিছে একদম ইজি দেখিব এনিলিনটো লাগিবই এনিলিনৰ লগত এইটো পজিশ্যনত কি লাগি আছে তোমালোকৰ ইথাইলামাইন এইটো এটা পজিশ্যন ঠিক আছে এইখিনি আৰু এইটো কি এইটো হ'ল তোমালোকৰ ফিনল সো কোনটো হ'ব জাষ্ট অপশ্যন B2 তোমালোকৰ কাৰণে কাৰেক্ট হ'ব ঠিক আছে ওকে সো নেক্সট কুৱেশ্যন চাওঁ আমি আইউপেক নেম অফ দ্য ভেলেৰিক এচিড সো চোৱা ভেলেৰিক এচিড বুলি কমন নেম এটা আছে ইয়াৰ এইটোৰ নামটো হ'ল তোমালোকৰ কাৰণে পেন্টানোইক এচিডক তোমালোকৰ ভেলেৰিক এচিড বুলি কয় 1 মিনিট মই ৰেকৰ্ডিং হৈ আছে না চাই লওঁ ওকে সো তাৰ পিছত কোৱেশ্যন চোৱা এনিলিন দিছে এনিলিনত তোমালোকৰ HNO3 সালফ্ৰিক এচিড দিছে এনিলিন HNO3 সালফ্ৰিক এচিড দা প্ৰডাক্ট P for the above given reaction is সো চোৱা ইয়াতে নাইট্ৰিক এচিডে তোমালোকৰ কি বুলি ক'ব পাৰি নাইট্ৰিক এচিডে দুটা প্ৰডাক্ট দিব তোমালোকৰ বথ অৰ্থো এণ্ড পেৰা নাইট্ৰো এনিলিন দুটা প্ৰডাক্ট দিয়ে তোমালোকৰ আমি এইটো সবে জানো এনিলিন মানে HNO3 এমাইন গ্ৰুপটো হ'ব তোমালোকৰ ডোনেটিং ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ যেহেতু ই অৰ্থোপেৰা ডাইৰেক্টিং হ'ব অৰ্থোপেৰা ডাইৰেক্টিং হ'লে ই তাত দিব ঠিক আছে কোঅৰ্ডিনেশ্যন নাম্বাৰ অফ CONH36 এইটোতো সবে পাৰিব লাগে কোঅৰ্ডিনেশ্যন নাম্বাৰ অফ CONH36 এইটো তোমালোকৰ কি হ'ব মানে কোঅৰ্ডিনেশ্যন নাম্বাৰ সবে জানে যে কিমানটা এটম বা লিগেণ্ড লাগি আছে কেইটা হ'ব CONH36 Cl3 বাট অপচনে নাইচোন হা এইটো 5 নহয় এইটো 6 হ'ব লাগিছিল এইটো 6 হ'ব ঠিক আছে ওকে তাৰ পিছত কোৱেশ্যনটো যাও which of the following complex will show facial and meridional isomerism so facial আৰু meridional isomerism দেখাবৰ কাৰণে যাব লাগে MA3B3 টাইপ so অপচন আহিব অপচন A okay which of these undergo polymerization ইয়াৰ ভিতৰত কোনটো তোমালোকৰ পলিমেৰাইজেশনত পাৰ্ট লয় বহুত ধুনীয়া কোৱেশ্যন পলিমেৰাইজেশন তুমি যদি চাব যোৱা তোমালোকে যদি চাব যোৱা CH3 CO CH3 ইয়াতে যদি তুমি when you add concentrate H2SO4 কি এড কৰিবা concentrate sulfuric acid যদি তুমি এড কৰা তুমি বেনজিন পাবা তিনিটা এচিটন লগ লাগিব বেনজিন তোমালোকৰ এই বস্তুটো পাবা 1 3 5 ট্রাই মিথাইল বেনজিন ঠিক আছে এটো পাবা ওকে আৰু তোমালোকৰ এটো যদি 3 মলিকুল আৰু যদি 4 মলিকুল অফ এচিটন থাকে মই কৈ দিও কি পাবা যদি 4টা এচিটন মলিকুল থাকে তেতিয়া তোমালোকৰ নাম এটা দিছো মই কি বনিব মেট এলডিহাইড নামটো হল এটো আহিব পাৰে মেট এলডিহাইড আৰু ইয়াৰ ফৰ্মুলা হ'ব CH3 CHO দেন কি 4 ঠিক আছে হৈ গল নেক্সট ওয়ান which of the following graph represent variation of 2p orbital wave function with distance from the nucleus so এইটো অপচনটো তোমালোকে সবে জানিবা এটো কি হ'ব everyone I think everyone know ইয়াৰ অপচনটো কোনটো কাৰেক্ট হ'ব অপচন A2 তোমালোকৰ কাৰেক্ট হ'ব name the catalyst used to bring down the following reaction এটো সবে জানে এটো কি ৰিঅ্যাকচন আছিল মই আগৰ পাৰ্টটো কৈছো এটো SnHCl এটো কি ৰিঅ্যাকচন আছিল স্টিফেন ৰিঅ্যাকচন হয় ঠিক আছে ওকে the correct set of quantum number for rubidium atomic number is 37 এটো rubidiumৰ atomic number 37 তেতিয়া তোমাৰ কি হ'ব চাই লও সো সোৱা rubidium বুলি ক'লে মই লিখিছো 1s2 2s2 2p6 3s2 3p6 then 4s2 3d10 তাৰপিছত আহিব 4p6 5s1 so তোমালোকৰ যদি কোৱান্টাম নম্বৰ চোৱা n = কিমান আহিব 5 n = 5
then L equal to 0, M is also 0, আৰু S it can be half. So option কোনটো হ'ব চাই লোৱা option হ'ব তোমালোকৰ কাৰণে 500 half বা minus half. So কোনটো পাবা option A. XCF4 disproportionate in water. XCF4 যদি xenon tetrafluoride যদি disproportionation হয় waterত তেতিয়া কি পায় হেতু সুধিছে. So চোৱা XCF4 plus water যদি দিয়া তেতিয়া কি পাবা XeO3 plus 24HCF মই হেয়া কৰি আছো লগতে 4টা xenon again পাবা আৰু 3টা oxygen পাবা. এটো আসলে 6 এটো আসলে তোমালোকৰ কাৰণে 12 মই বনাই দিছো ব্যালেন্স কৰি দিছো 2 24 4 xenon. So অপচন কোনটো হ'ব XeO3 xenon tetroxide আৰু xenon পাই. So অপচন কোনটো কারেক্ট হ'ব অপচন B2 তোমালোকৰ কাৰণে কারেক্ট হ'ব. An ionic compound has a unit cell consisting of a ion at the corner of a cube and B ion on the center of the face of the cube. The empirical formula for this compound would be. So A ক'ত থাকে বুলি কৈছে A at the corner. So A যদি কৰ্নাৰত থাকে তেতিয়া কি হ'ব ডাইৰেক্টলি কৈ দিছো মই A 1/8 into 8 is equal to 1 আৰু B ক'ত থাকে বুলি কৈছে center of the face মানে 6 into half 3. So directly কি পাবা AB 3. So option হল B. Among the following the incorrect statement is কোনটো incorrect statement হয়. So চোৱা density of crystal remain unaffected due to Frankel defect. Okay. In BCC unit cell the void space is 32%. Okay. 68% থাকে তাৰ occupied space. Density of the crystal decreases due to Schottky defect. Okay. Electrical conductivity of semiconductor and metal increase with increase in temperature. So option তোমালোকৰ যিমানে electrical resistance of metal depend upon temperature. Resistance to তোমালোকৰ ইয়াৰ ওপৰত ডিপেন্ড হয় ডিক্রিজ হয় মানে তোমালোকৰ electrical resistance to decrease in temperature হয় and become zero near absolute temperature. Absolute temperature লৈকে গলে ই কি হৈ যায় জিরো হৈ যায়. এটো পজেস সুপার কন্ডাক্টিভিটি and তোমাৰ এটো তোমালোকৰ এই যেটো অপশন আছে এই অপশনটো ডি নম্বৰ অপশনটো তোমালোকৰ কারেক্ট হ'ব. রেজিস্ট্যান্স টু টেম্পারেচার ডিক্রিজ হলে গলে ডিক্রিজ হয়. সো টেম্পারেচার ডিক্রিজ রেজিস্ট্যান্স টু ডিক্রিজ হলে গলে কি হ'ব কন্ডাক্টিভিটি বাঢ়িব obviously. So উল্টা আছে. That's what the correct order of electrophilic substitution. So electrophilic substitution electrophile হল electron loving. So electrophile আহে electron loving. So ইয়াতে যদি তুমি চাব যোৱা electrophile electron loving. So ইয়াতে তুমি জুনে electron জিতু molecule তাতে electron density বেছি আছে that molecule will give more electrophilic substitution reaction easily. Yes or no? So তোমার প্রথমটোৰ আছে ইলেক্ট্রন ডোনেটিং গ্রুপ কি দিয়া আছে ইলেক্ট্রন ডোনেটিং গ্রুপ এতুত কোনো ধৰণৰ গ্রুপ নাই আৰু এতুত কি আছে ইলেক্ট্রন উইথড্ৰয়িং গ্রুপ. সো অবভিয়াসলি অপশন কো আহিব এ বি সি কাৰণ কো ইয়াতে তোমালোকৰ কি হ'ব ইলেক্ট্রন ডেন্সিটি বেছি হ'ব আৰু ইয়াতে ইলেক্ট্রন ডেন্সিটি কি হ'ব ইলেক্ট্রন ডেন্সিটি ডিক্রিজ কম হ'ব. ঠিক আছে ওকে. For mesotartaric acid the correct configuration mesotartaric acidৰ কাৰণে correct configuration কি হয়. সো চোৱা tartaric acid তো তুমি নাজানা এতিয়া জানা নেকি নাজানো আমি HOH then HOH COOH COOH. সো এটোৰ কাৰণে কি হ'ব প্ৰথমটো হ'ব 2s3r মই কৈ দিছো 2s3r বুলি কবা তোমালোকে মই নাম্বাৰিং কৰি দিছো 2s3r. সো নাম্বাৰিং কোন ফালৰ পৰা কৰিবা 1 2 3 4. Which of the two acid from anhydride ইয়াৰে ভিতৰত কোন দুটা এসিডে anhydride ফৰ্ম কৰিব পাৰে. ওকে ভেরি গুড কোয়েশ্চন. নামতে পাই আইছা প্ৰথমটো হ'ব সাকসিনিক এসিড সাকসিনিক anhydride পাই আইছা আৰু থেলিক এসিড. সো অল but these two will form কি ফৰ্ম কৰে anhydride ফৰ্ম কৰে. কেনেকুৱা ধৰণৰ থেলিক এসিড হল সাকসিনিক এসিড দেই this is succinic acid. So
C double bond O, O, C double bond O. তাৰপিছত থেলিক এসিড হল 1,2 dibenzoic acid. This is called thelic acid. So here it will also form thelic anhydride. ঠিক আছে এটা অবস্থা by which reaction ketal is formed কোনটো ৰিঅ্যাকশনৰ থ্ৰুৰে ketal form হয় so glycol with acetone এটো হাই সেকেন্ডাৰী বস্তু glycol with acetone glycol যদি এচিটনৰ লগত ৰিঅ্যাক্ট কৰে তেতিয়া হয় মই দেখাই দিছো লাগা হলে CH2OH CH2OH O double bond C CH3 CH3 so swa CH2O CH2O C CH3 CH3 this is acetone etu hol ketal which one of the following compound shows stereo isomerism so 2-butene jitu ase 2-butene tomalokor ki kore stereo isomerism dekhabo ই তোমালোকৰ দেখাব পাৰে কি কি cis 2-butene আৰু trans 2-butene দেখাব so obviously 2-butene আহিব acetophenone and benzophenone can be distinguished by which of the following reaction acetophenone আৰু benzophenone মই এটো আগতে কৰি আহিলো এটো কি ৰিঅ্যাকশন আছিল acetophenone alpha hydrogen থাকে তেতিয়া হি কি ৰিঅ্যাকশন দেখায় aldol condensation দেখায় ন so সোয়া aldehyde and ketone containing alpha hydrogen so মই লিখি দিছো যে acetophenone সোয়া contain alpha hydrogen acetophenone contain alpha hydrogen and these two okay ঠিক আছে the protein present in the hair কি protein থাকে সবে জানে keratin for a reaction A to B delta H 20 kilojoule per mole the activation energy of the forward reaction is 85 kilojoule per mole the activation energy of the backward reaction will be okay ধুনিয়া কোয়েশ্চন দিছে so সোয়া প্রথম কোয়েশ্চনটো কি হল যে এনার্জি অফ অ্যাক্টিভেশন ফর ফরওয়ার্ড রিঅ্যাকশন EA অফ ফরওয়ার্ড কিমান দিছে 85 কিলোজুল পার মোল ওকে 85 কিলোজুল পার মোল সো এনার্জি অফ ব্যাকওয়ার্ড অ্যাক্টিভেশন এনার্জি অফ ব্যাকওয়ার্ড রিঅ্যাকশন কি হবে তোমালোকৰ কানে EA minus del H 85 del H is 20 so what you will get 65 so option কোনটো correct হ'ব option তোমালোকৰ আহিব B option to correct হ'ব if the reaction N2 plus CH2 2 ammonia occur at 200 degrees Celsius and 1000 atm then the graph showing the correct equilibrium yield at 400 degrees Celsius so 200 degrees Celsius দিয়া আছে তোমাক দিছে 400 degrees Celsius ইয়াৰ গ্রাফ ডাল কি হ'ব so প্রথম কন্ডিশনটো হল ফর্মেশন অফ অ্যামোনিয়া প্রথম কন্ডিশনটো কি হয় যে ফর্মেশন অফ অ্যামোনিয়া ইজ এ কি রিঅ্যাকশন হোয়াট ইজ দিস ইটস অ্যান এক্সোথার্মিক রিঅ্যাকশন সো যেতিয়া এক্সোথার্মিক হ'ব টেম্পারেচার ইনক্রিজ কৰিলে ইনক্রিজিং টেম্পারেচার কি হ'ব কব পাৰিবানে increasing temperature reaction will proceed in backward direction মানে forward না যাব backward যাব 200 ডিগ্রি সেলসিয়াস আছিল ই কি হলে কি আহি যাব ই আহি যাব 400 ডিগ্রি সেলসিয়াস হলে কে সো যদি 400 ডিগ্রি সেলসিয়াস হয় তেতিয়া কি হ'ব ৰিঅ্যাকশনটো এই গ্ৰাফডাল 400 এর কানে এইডাল 200 এর কানে এইডাল সো অপশন আহিব তোমালোকৰ কানে এ অপশনটো তোমালোকৰ কানে কারেক্ট হ'ব তাৰছত দিছে tertiary butyl CH double bond CH COH cannot give decarboxylation while normally alpha beta unsaturated acid give this reaction so এটো কিহৰ কানে হয় তোমালোকৰ tertiary butyl সোয়া যেতিয়া কার্বক্সিলিক এসিড যেতিয়া মানে ডিকার্বক্সিলেশন যেতিয়া হ'ব ডিকার্বক্সিলেশন হলে কার্বন আয়ন বনে আৰু টারসিয়ারি বিটাল এটা ইলেকট্রন ডোনেটিং গ্রুপ দিস ইজ এ ইলেকট্রন কি ইলেকট্রন ডোনেটিং গ্রুপ
আৰু ইলেক্ট্ৰন ডোনেটিং গ্ৰুপে যদি ইলেক্ট্ৰন দিয়ে এই কাৰ্বন আয়নটো মই লিখি দিছো ইয়াতে বিকজ অফ প্লাছাই ইফেক্ট tertiary butyl group destabilize the carbon anion etu hol option so kunto option correct hobo tumalogor kare tertiary butyl group does not allow this composition to convert kunto option correct hobo tumalogor kare yate option C2 stabilize carbon ion form a option to reaction because destabilize aibo okay which type of carbocation is are formed when this treated with acid okay so question boria ami sabo lagile so prothom obosthat tumalokor carbocation bunibo okay this carbocation will form after that what will happen after that tumalokor eitu group yaleke jabo positive charge yate ahibo tar bisot yaleke jabo positive charge yate ahibo so option kontu 3 degree so all the 3 gute geta tumalokor kane ki hobo form hobo primary secondary tertiary tar bisot dise for hydrogen oxygen fuel cell the cell reaction is for hydrogen oxygen fuel cell the cell reaction is this our delta H naught formation of water is 237.2 then EMF of this cell EMF fudise tumalok so question to dhunia ami janu delta G naught F is equal to ki minus NF E naught cell yes or no yes ama ulaba dise E naught delta G naught dia ase kiman 237.2 minus cancel out jabo mani likhu aru 237.2 kilojoule asile moi joule leke loi golu 1000 taisot n hol 2 aru 96500 so option kontu correct paba option tumaloke paba 1.23 voltage 1.23 volt so option C2 tumaloko kane correct hobo taisot dise at 298 Kelvin the conductivity of a saturated solution of AgCl in water is this conductivity tumaloko dia ase edu AgCl or in1 2.6 into 10 to the power minus 6 now who dise its solubility product at 298 Kelvin is who dise okay so given this infinite dilution of Ag positive or aru Cl minus or tumalok dia ase so solubility kane amar formula hol okay solubility kane formula ki asile 1000 of K divided by lambda of infinity AgCl ঠিক আছে conductivity তোমা already দিয়া আছে গুটেখিনি বস্তু 1000 into একদম ইজি দে ভুল নকৰিবা conductivity দিয়া আছে 2.6 into 10 to the minus 6 lambda AgCl or 63.0 plus 67 okay dia ase sob bostu so kian paba 2 into 10 to the power minus 5 2 into 10 to the power minus 5 mole per liter so aram se tumalaka khudise solubility product so solubility product KSP ki hobo AgCl mane S square ahibo so S square kora S square koile kiman hobo 2 into 10 to the power minus 5 or whole square jodi kora what you will get 4 into 10 to the power minus 10 so option B2 tumalok kane ki hobo correct hobo check kora standard entropy of x2 y2 and xy3 are 60 40 and 50 joule per kelvin respectively for the reaction etu reaction dia ase delta H dia ase to be at equilibrium the temperature will be dhunia question dey so swa prothom tumaloke ki kora change in entropy ulai loa del S so xy3 kane kiman ase tumalokor 50 ঠিক আছে minus half of x2 kane kiman ase 60 plus 3/2 of y2 ase kiman 40 so 50
minus 30 plus 20 60 90. So what you will get? Around minus 40 joule per Kelvin. তাৰপিছত at equilibrium কি আহিব? T del S is equal to del H. Okay, point হল. So তোমাক শুনিছে temperature. So del H by del S. Del H হল minus 30 kilojoule. So 1000 আৰু ইয়াৰ হল 40. This 250 750 minus আসলে cancel out. So 750 Kelvin. So option কোনটো? Option আহিব C. আৰামত ওলাই গৈছে. The enthalpy sense for the given reaction at 298 Kelvin K is minus x joule per mole. For the reaction to be spontaneous at 298 Kelvin, the entropy sense at that temperature. So entropy sense, the enthalpy sense for the reaction at 298 Kelvin is minus. Enthalpy sense তোমালোকক দিয়া আছে minus. Okay, enthalpy sense minus. Now just spontaneous or কাৰণে entropy to কি হ'ব লাগিব? Entropy can be negative but numerically smaller than x by 298. এইটো কৰি চালে তোমালোকে গম পাবা. মই নকৰো এইটো অলৰেডি কৰি আহিলো এটা কোৱেশ্চন. তাৰপিছত দিছে a mole of PCl5 is heated in a closed container to equilibrium. মানে PCl5 তুমি ডিকম্পোজ কৰিছো এতে প্ৰেসাৰ P atm. If x mole of PCl5 dissociate at equilibrium, then what will happen? So চাই লোৱা আমি লিখিছো PCl5 লিখি PCl3 plus Cl2. তাৰপিছত কৈলো কি at time 1 minus alpha তোতে আৰু alpha equal to কি হ'ব? Alpha is equal to x by কি কলো a. এতিয়া চোৱা total mole কিমান হ'ব? 1 minus alpha plus alpha আৰু এটো কিমান পাবা? 1 plus alpha. Now তুমি উলাব লাগে কি kp উলাই দিয়া pressure, partial pressure of PCl3, partial pressure of chlorine আৰু partial pressure of PCl5. Okay, so একেটা তুমি কেনেকৈ উলাবা? partial pressure PCl5 or PCl3 কিমান হ'ব? alpha by 1 plus alpha p. তেনে chlorine আৰু হে একে হ'ব alpha by 1 plus alpha p. PCl5 or কিমান হ'ব? PCl5 আহিব ফাইনাল আছে 1 minus alpha, total আছে 1 plus alpha p. p cancel out, 1 plus alpha cancel out, 1 minus alpha এটা থাকিব 1 plus alpha মানে ওপৰত আহিব alpha square p আৰু তলত আহিব 1 minus alpha square. This is the point. So তাৰ পৰা তুমি কি উলাব লাগে? alpha টো উলাব লাগে. So alpha টো 1 minus alpha cancel হৈ যাব, alpha square p is equal to kp. So তুমি তাৰ পৰা কি পাবা? alpha square p is equal to kp. So তাৰ পৰা okay kp by p. So তুমি অপচন কোনটো পাবা? এতিয়ালৈকে বেলেগ কথা কোৱা নাই ন? So kp by p তোমালোকৰ বেলেগ ৰবা 1 minute. এই ডিসোসিয়েশনৰ কথাটো কোৱা নাই ভালকে. 1 minus alpha square কৰিলে ন? So kp 1 minus alpha square আৰু alpha square p. So কি পাবা? kp alpha square p. So চোৱা alpha square equal to আহিব p plus kp is equal to kp. So ultimately alpha তুমি কি পাবা জানানে? kp plus p আৰু ইয়াতে পাবা half. So option আহিব D option. বহুতে কি কৰিব জানানে? what someone will do তাতে এই c টো মাৰিব, মই মাৰিব ওলাইছিলো বাট নহয়, অপচন D টো কাৰেক্ট হ'ব. গোটেইখিনি কথা কোৱা নাই ন এক্স্যাক্টলি তোমাক একো কোৱা নাই. সো এইখানে এইটো আহিব. A plot of ln k versus against t is expected to be a straight line. Is কি বুলি কৈছে? expected to be a straight line with intercept on ordinary axis will be. So কি হ'ব চোৱা মই কৈ দিছো যে কোৱেশ্চনটো বুজা. rt ln k is equal to কি আছিল?
minus delta G naught. So our লগত এটুত আমি আৰু এটা বস্তু লিখিব পাৰো T delta S naught minus delta H naught. এটু বস্তু আমি লিখিব পাৰো. Now ln k is equal to কি আহিব? ln k is equal to কি আহিব? S naught by R minus delta H naught by RT. Okay, delta H naught by RT. So যদি does a plot of তোমাক কি কৰিব আছে ln k versus 1 by t. So slope কি পাবা তুমি? Slope পাবা minus delta H by R আৰু intercept কি পাবা তুমি delta S naught by R. So option কোনটো কাৰেক্ট হ'ব? Option হ'ব B2 তোমালোকৰ কাৰণে কাৰেক্ট হ'ব. এবাৰ চাই লবা একদম ইজি কোৱেশ্চন. In a reaction A2 product when start is made from 8 into 10 to the minus 2 molar of A, half life is found to be 120 minutes. For the initial concentration 4 into 10 to the minus 2 molar, the half life of the reaction becomes 240 minutes. The order of the reaction is ekdom easy. So prothom question to hoise ami directly koribo paru je t half of 1 by t half of 2 direct relation ase A2 by A1 কি আছিল n minus 1. So t half 1 কিমান আছে 120 আৰু t half 2 আছে 240. A2 আছে তোমালোকৰ কাৰণে কিমান 4 into 10 to the minus 2 and A1 আছে 8 into 10 to the minus 2 আৰু A2 আছে n minus 1. A2 পাবা 1 by 2, A2 পাবা 1 by 2, n minus 1. মানে what you can say n minus 1 equal to 1. So n equal to কিমান আহিব 2. মানে second order reaction. আৰামছে পাৰিবা. এই reaction A to B product involve the following reaction. A to পৰা 2A fast, A plus B to K to product slow. So slow to step to আমাৰ কাৰণে হেয়া হয়. So কি লিখিবা? Slow step আমাৰ কাৰণে মেইন বস্তু. But কি হয় for slow step rate equal to K A into B. Okay, আমি এটো পালো আৰু from first step ৰ কাৰণে ইকুইলিব্ৰিয়াম আছে. ইকুইলিব্ৰিয়াম থাকিলে কি লিখিব পাৰো K is equal to A square divided by A2. K is equal to A square divided by A2. মানে concentration of A কিমান পালা K of A2 A square আছিলে প্ৰথমতে মই A square লিখিছো. A is equal to কিমান হ'ব K নতুন এটা K আহিব আৰু এটো কি হৈ যাব A2 হাফ হৈ যাব. So rate আছিলে কি K A B আৰু কি হ'ব K A2 কি পাই গলা তুমি A2 হাফ আৰু B. So option কোনটো হ'ব option definitely C2 হ'ব. একদম ইজি কোৱেশ্চন. কোনোবাই কি কৰিব জানানে কোনোবাই আহি A2 মাৰি দিব but this is wrong, this is correct. কিয়নো তাত তুমি কি লব লাগিব ইকুইলিব্ৰিয়াম কনসেপ্টটো আনিব লাগিব A being the intermediate সেই কনসেপ্টটো তোমাৰ আনিব লাগিব. The following data were obtained from for a given reaction. So uncatalyzed hole 76, catalyzed hole 57. The factor by which rate of catalyzed reaction is increased. ধুনিয়া question. So কিমান ফেক্টৰত ইনক্ৰিজ হৈছে so মই কৈ লও সোয়া যেতিয়া আনকেটালাইজ হৈছে মই লিখিছো log of k1 is equal to log of A minus EA by 2.303 RT. Okay, EA1 বুলি কৈছো. Okay, তাৰ পিছত log of k2 same বস্তু লিখিব A2 তেতিয়া লিখিবা EA2 2.303 RT. Now condition আহিব দুটা কি কৰা ডিভাইড কৰি দিয়া log of k2 by log of কি আহিব k1 আৰু এটো কি পাবা 1 by 2.303 RT. Okay, minus কৰিছো actually আমি EA1 minus EA2 চাইলো হৈ গল দুটাই হ'ল. Now 1 by 2.303 into গুটেখিনি কইলা আর বহা 8.314 টেম্পারেচার বহা 300
ই A1 আছে 76,000 মই বাৰু 1000 টো পিছত দিম 57 into 1000 10 to the power 3 now এই গুটেখিনি ক্যালকুলেট কৰিলে তোমালোকে কি পাবা জানানে this is almost 190 divided by 6.9 into 8.314 আৰু তুমি এক্স্যাক্টলি কি পাবা k2 by k1 is equal to কিমান পাবা জানানে 2000 আমি এন্টিলগ ললে এটো পাই যাম মানে ইয়াতে পাইছো এটো কি আমি log of k2 by k1 so log k2 by k1 পালে তুমি কিমান পাবা 2000 পাবা the wave number of the first emission the wave number of the first emission line in the Balmer series of hydrogen spectrum ধুনিয়া question nu bar is equal to কি আছিল rz square Balmer মানে 1/2 square of 2 পৰা কলৈকে যাব লাইমান Balmer হলে কোৰ পৰা যায় 2 পৰা যতে যায় ততে যায় থাকক সো লিখা r হাইড্ৰোজেন তো নাই আমাৰ 1/4 minus 1/9 সো কিমান আহিব 5r/36 option হল a which of the following reaction of xenon company is not feasible so এই বস্তুটো xcf6 যেটো আছে xcf6 ৰ লগত যেটো তোমালোকৰ তিনি এই বস্তুটো এই ৰিঅ্যাকশনটো তোমাৰ উল্টা হৈছে এই ৰিঅ্যাকশনটো হ'ব লাগিছিল এইটো xcf6 plus 3h2o এইটো ৰিঅ্যাকশন উল্টা হৈছে এইটোৱে মেইন পইণ্ট Anisole is treated with HI under two different conditions. Anisolok আমি HI দিছো gaseous আৰু concentrated HI দিছো Anisole দুটা ৰিঅ্যাকশন কৰিছে তো দুটা ৰিঅ্যাকশন কৰিলে কি পাবা প্ৰথম ৰিঅ্যাকশনটো যেতিয়া gaseous কৰিছা মই লিখি দিছো যেতিয়া gaseous substances কৰিবা তেতিয়া ই হ'ব SN2 আৰু concentrated HI কৰিলে ই হ'ব SN1 এটা ভাবি কিনে ক'ব লাগে সো SN2 হলে সোৱা SN2 হলে তুমি পাবা এটা পাবা CH3I এটা পাবা CH3I আৰু এটা পাবা ফিনল C6H5OH ঠিক আছে আৰু ইয়াতে কনসেন্ট্ৰেটেড HI দিলে সেম কন্ডিশন হ'ব A and B তো both A and B as well as both C and D are equal ইয়াতে গুটেই কিটা ইকুৱেলে পাবা SN2 SN1 হ'ব কেৱল মনত ৰাখিবা এই বস্তু তোমাক ৰিঅ্যাকশন তো হুদিলে গম পাবা যে SN1 হ'ব নে SN2 যদি হুদে তেতিয়া কবা যে যদি HI নরমাল গ্যাসিয়াস দিয়া তেতিয়া কি পাবা তোমালকে SN2 আৰু যদি কনসেন্ট্ৰেটেড HI দিয়া তেতিয়া কি ৰিঅ্যাকশন হ'ব it will provide SN1 but product will remain same তাছত দিছে phenol undergo electrophilic substitution more easily than benzene because phenol কি আছে OH group তোমালোকৰ কি হয় OH group exhibit plasma effect and hence increase the electron density on ortho and para position. That is first point. Oxocation is more stable than the carbocation. Oxo jitu cation bonise he carbocation atke hetu ki hoy beshi stable hoy. Both A and B option e tumalokor kane ki ahibo correct ahibo. Taisot dise which of the following name reaction is not used for introducing a carboxylic acid group. So carboxylic acid group bhorabo ami Baeyer vinegar oxidation nokoru Baeyer vinegar oxidation opor ami ki group bhorao ester group e ami bhorao ঠিক আছে এইটো বস্তু মনত ৰাখিবা esterification of acid chloride with ethanol is usually carried out in presence of pyridine the function of pyridine or function to কি হল to remove HCl মানে মই বস্তুটো কৈছো যে তোমালোকে যেতিয়া এটো বনাবা RCOCl plus C2H5OH plus তুমি কি দিবা pyridine দিছা তেতিয়া কি বনিব তোমালোকৰ RCOO C2H5 এটো বনিলে আৰু লগত এই বস্তুটো বনে N positive HCl minus এই বস্তুটো বনিলে মানে কি হল তোমাৰ এই যেটো HCl ফৰ্ম হৈছে টু ৰিমুভ HCl ফৰ্ম এই যেটো HCl ফৰ্ম ইন দা ৰিঅ্যাকশন এই HCl টো pyridine এটা বেস এই বেসৰ লগত HCl টো ৰিঅ্যাক্ট কৰি দিয়ে টু ৰিঅ্যাক্ট এসিড কয় টু ফৰ্ম এন এসাইল pyridinium ion আৰু হেতু এটা কন্ডিশন আছে হেতু ৰিঅ্যাকশন হৈ যায় দুটাই হয় কিন্তু RCOCl এটুৰ লগতো ৰিঅ্যাক্ট কৰে pyridine অকল এসাইল ক্লৰাইডটোৰ লগতো সো কি আহিব NCORCl- এই পজিশনটো এটা
অপশ্যন আছে আৰু লাষ্টত তোমালোকৰ কি হয় ইয়াতে C2H5OH দি দিয়া কি পাবা RCOO C2H5 আৰু ইয়াতে তোমালোকে কি পাবা N positive H Cl minus so option দুটাই correct হ'ব both A and B will be the correct option so ঠিক আছে thank you so much for watching